লাইভাৰত আৰম্ভণিতে জনাইছো এটা চাঞ্চল্যকৰ খবৰ মানৱতাক ভুলুণ্ঠিত কৰা খবৰ মৰিয়নিৰ চেলেংহাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা 3 মহীয়া সন্তানক কুঁৱাত দলিয়ালে পিতৃয়ে পত্নীৰ কুলাৰ পৰা টানি আজুৰি কুঁৱালৈ দলিয়ালে সন্তানক অমৰ বৰাইক নামৰ লোকজনে সংঘটিত কৰে এই নৃশংস কাণ্ড পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল খুৰামত্ত অমৰে দেৱশিশু কুঁৱাত দলিয়াই আত্মসমৰ্পণ খুৰামত্ত পিতৃৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী অমৰ বৰাইকক ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ চেলেংহাটৰ ডালিম চাহ বাগিচাৰ টেকলা লাইনত সংঘটিত হয় এই ঘটনা এই কুঁৱাত এই নাদতে নিক্ষেপ কৰিছিল কণমানি 3 মহীয়া সন্তানটিক এটি কন্যা সন্তানক এই পাখণ্ডটোৱে এই পাখান পিতৃয়ে এনেদৰে নৃশংসভাৱে হত্যা কৰা বৰ্বৰভাৱে হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে এয়া হৈছে পাখান পিতৃ এই পাশবিকতাৰ পৰিচয় দিলে পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈ খুৰাৰ ৰাগিত মাতাল হৈ এই নৃশংস বৰ্বৰ কাণ্ড সংঘটিত কৰিলে 3 মহীয়া কন্যা সন্তান পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈ মাকৰ কুলাৰ পৰা টানি আজৰি আনি এই কুঁৱাত দলিয়াই দিছিল কণমানিটিক ইতিমধ্যে আৰক্ষীয়ে কণমানিটিৰ মৃতদেহ উদ্ধাৰ কৰিছে এতিয়া ভুক্তভোগী মাতৃগৰাকীয়ে স্বামীৰ ফাঁচীৰ দাবী উত্থাপন কৰিছে হয় নিশ্চয়কৈ মৰিয়নি চেলেংহাট ডালিম চাহ বাগিচাৰ টেকলা লাইনত যি ঘটনা সংঘটিত হ'ল এক জঘন্য মৰ্মান্তিক এটা হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে যেটো আসলে প্ৰতিজন বিবেকবান লোককে প্ৰতিজন হৃদয়বান লোককে আসলে চুই গৈছে এটি 3 মহীয়া মাত্ৰ 3 মহীয়া এটি কন্যা শিশু আৰু সেই কন্যা শিশুটোক আসলে পিতৃয়ে উন্মাদ পিতৃয়ে পত্নীৰ লগত কাজিয়া কৰাৰ পাছত আসলে এনেদৰে এই যেটো কুঁৱা মই বৰ্তমান যেটো কুঁৱা দেখাইছো এইটো এটা কুঁৱা আৰু এই কুঁৱাটোতে নিক্ষেপ কৰিছিল দলিয়াই দিছিল সেই যিজন আসলে কালপিত যি অমৰ বৰাইক আৰু অমৰ বৰাইকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁৰ পত্নী যি বিনু বৰাইক বিনু বাউৰী কিন্তু তেওঁৰ অমৰ বৰাইকলৈ যেহেতু বিয়া হৈছে তেওঁ বিনু বাউৰী এনেদৰে নিজৰ পিতৃয়ে আসলে এনেদৰে পুখুৰীত নিক্ষেপ কৰিলে কিয় কৰিবলগীয়া হ'ল এইটো মই এইটো গম নাপালো যে হি কেলে বাৰু দলিয়াই দিলে মইতো তাক বাৰু দলিয়াওতে মই নাছিলোৱে মইতো তাক যেতিয়া কেঁচুৱাটো লৈ গ'ল তেতিয়া মই বিচাৰিবলৈ হে আপোনাৰ কুলাৰ পৰা কেঁচুৱা লৈ গৈছে কুচৰ পৰা ইয়াতে চোতালৰ পৰাই লৈ গৈছে কিন্তু তাৰ পিছত হি এইটো কৰি আপুনি দিব নালাগিছিল কিয় দিলে আপুনি হি মই যদি কেঁচুৱাটো দিবলৈ নিবিচাৰিলে হি মোক মাৰে গুচুৰ মাৰে বুকুৱে চুকুৱে লাত মাৰে তেনেকুৱা কৰে মানে সেইটো খাতি মই মানে তাক দি দিওঁ হেনানে কি হৈছিল মানে কিবা কাজিয়া হৈছিল নে আপোনালোকৰ মাজত মানে এনেকা একো কাজিয়া হোৱা নাই খালি হি আহি মানে বকি আছে হেতুৱে মই মানে তাক খং কৰিলো যে কেলে তই বৰু পানী খালি ভালে কৰিলি তই বকিবলৈ কি দৰকাৰ আছে মই কৈছো যে তই বকিব নালাগে মনে মনে থাক হেতু কোৱা খাতিৰে হি তেনেকুৱা কৰিলে সদায় পানী খায় সদায় খায় সবকে সুধিব পাৰে আপুনি যে পানী খায় হুলুচুল কৰে সদায় হি তেনেকুৱাই কৰে তাৰ ঘৰ ক'ত খনিকৰত ইয়াত আহি সপনীয়া হৈছে ঘৰ সপনীয়া আছে কাম মন কৰে না কাম কৰে এদিন যদি কাম কৰে পইচা কেইটকামান পায় তেতিয়া আৰু পৰখি দিনাখন হি নাযায় পিছদিনাখন হি কামলৈ আৰু যাবলৈ তাৰ মন নাই হি আৰু যদি পকিটত যদি মদ ক'ত খায় মানে এই লাইনতে আৰু ক'ত য'ত বেছে তাতে খায় কি ক'ব নিজৰ আপোনাৰ সন্তানক নিজৰ একদম বুকুৰ মাজৰ পৰা কাঢ়ি নিয়ে এনেদৰে পেলাই দিছে কি ক'ব সেইটোৱেতো কৈছে মোকতো আজি সেইটোৱে চিন্তা কৰিছে যে এটা ইমান বাপেক হৈ যদি নিজৰ কেঁচুৱাটোকে জন্ম কৰাটোক যেতিয়া পেলাই দিছে মইতো কৈছো যে তাক একেবাৰে মানে ফাঁচি অৰ্ডাৰ দিবলৈ কৈছো থানা ফাঁচি মানে তাক মানে আৰু পুলিচে যেতিয়া সি নিজে যেতিয়া কেঁচুৱাটোক ঘুমাই পিনি যেতিয়া সি গৈ পিনি থানাত সেইটো কথা ক'ব পাৰিলে তেতিয়া সেই তেনেকুৱা মানুহ ইয়াত জীয়াই থাকিব নালাগে মই পুলিচকো কৈছো যে তাক মানে একেবাৰে ফাঁচি অৰ্ডাৰ দিবলৈ কৈছো কালি মই তাক নিজে খবৰ দি নিজে মাতি লৈ আহিছে আপুনি বিশ্বাস কৰক নিজে মাতি আনি ইয়াত পুখুৰীটো পুলিচক দেখুৱাই দিছে ইয়াত হেৰি লগাই থৈছে আৰু আনি পিনি ইয়াত দেখুৱাই দিছে সি তাক মই জীয়াই থব নালাগে মই কৈছো যে তাক একেবাৰে ফাঁচি অৰ্ডাৰ দি দিবলৈ কৈছো মানে এনেদৰে নিজৰ কন্যাক এনেদৰে কিয় মাৰিলে বুলি আপুনি ভাবিছে যে আপুনিতো মানুহৰ আচৰণবিলাক দেখিছিলে কিয় কৰিলে এনেকুৱা এটা ঘটনা মইতো সেইটোৱেতো বুজি পোৱা নাই যে সি যে কেনেকে মানে মোক মাৰে আৰু মোক মানে খালি ঘৰত খাবলৈ নিদিয়ে মোৰ ভাইটিটো বলিয়াটো তাকো ভাত দিব নিবিচাৰে যে মই অকলে কাম কৰি তোৰ বোলে ভাইটিটোক বোলে চাবলৈ আছে নেকি বোলে তেনেকে মানে আমি কেতিয়াবা ৰাতি যে ভোকতে হৈ যাওঁ মানে আমাক এনেকুৱা অশান্তি কৰে মানে খাবলৈ চাবলৈ নিদিয়ে সি নিজে ভাত যদি থাকে সি গোটেইখিনি ভাত বাকি ল'ব খাহিত আৰু গোটেইখিনি চব্জি যদি বাকি ল'ব আৰু গোটেইখিনি সি খাব আমাক নিদিয়ে দুইটাই এনেকুৱাও কৰে আমাক মদ খাই যে ওচৰে পাজৰে মদৰ ঘাটি আছে চাগে আছে তাতে মদ খাই পিনি আহে আৰু এনেকুৱা কৰে
নিশ্চয়কৈ খুব আচলতে শুনিছে, খুব আচলতে দুখ লগা কথা, অতিকৈ এটা বেয়া লগা কথা। আৰু মহিলাগৰাকী দেখিছে অতিকৈ দৰিদ্ৰ পৰিয়ালৰ শ্ৰমজীৱী এইসকল লোক, কিন্তু এই যিটো ঘটনাটো এই আচলতে প্ৰতিজন লোককে চুই গৈছে। মহানগৰীৰ ডেম্পত পুনৰ চুৰি সামগ্ৰী উদ্ধাৰ। বৰাগাঁৱৰ ডেম্পত অভিযান চলাইছে গড়চুক আৰক্ষীয়ে। ডেম্পৰ পৰাই গভাই চোৰক গ্ৰেপ্তাৰ আৰক্ষীৰ। গড়চুক আৰক্ষীৰ জালত পৰিছে গভাই চোৰ মইজুদ্দিন। ধৃত মইজুদ্দিনৰ ঘৰ বৰপেটাৰ হাউলিত। ডেম্পটোৰ পৰা উদ্ধাৰ কৰা হৈছে ভগৱানৰ 10টা পিতলৰ মূৰ্তি, 13 কিলোগ্ৰাম তামৰ তাঁৰ, 50 কিলোগ্ৰাম বিদ্যুৎ পৰিবাহী তাঁৰ। মইজুদ্দিনৰ পৰা জব্দ কৰিছে নগদ ধন আৰু মোবাইল ফোন। মঠ মন্দিৰৰ পৰা সামগ্ৰী চুৰি কৰি ডেম্পত মজুত ৰাখিছিল মইজুদ্দিনে। বৰ্তমানে পলাতক অৱস্থাত আছে ডেম্পটোৰ মালিক। বৰাগাঁৱৰ পূৰ্বে মালিগাঁৱৰ ডেম্পতো উদ্ধাৰ হৈছিল চুৰি সামগ্ৰী। মালিগাঁৱৰ ডেম্পত উদ্ধাৰ হৈছিল 10 কোটি টকাৰ চুৰি সামগ্ৰী। গড়চুক বিৰুবাৰীৰ ডেম্পতো উদ্ধাৰ হৈছিল চুৰি সামগ্ৰী। বছৰৰ প্ৰথমটো বানৰ কবলত পৰিছে এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য। ব্ৰহ্মপুত্ৰ আৰু কপিলী নৈৰ বাঢ়নী পানীয়ে বুঢ়াইছে পবিতৰাৰ প্ৰায় 70% বনাঞ্চল। বানৰ কবলত পৰিছে পবিতৰা অভয়াৰণ্যৰ টুপলুং, হাঁহচৰা, পাগলাডুবা, হাডুক, শিলডুবি আদি কেইবাটাও বন শিবিৰ। বানৰ বাবে নিৰাপদ ওখ ঠাই বিচাৰি ঢাপলি মেলিছে অভয়াৰণ্যখনৰ গঁড় আৰু আন আন বন্যপ্ৰাণীয়ে। বন্যপ্ৰাণীসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত ঘাঁহকে ধৰি যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও চোৰাং চিকাৰীয়ে যাতে বন্যপ্ৰাণীসমূহৰ কোনো অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিছে পবিতৰা বন বিভাগ আৰু অন্য সংস্থাসমূহে। বিশেষকৈ নিশাৰ ভাগত নাৱেৰে অভয়াৰণ্যখনৰ বন শিবিৰসমূহ টহল দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে কৰ্তৃপক্ষই। আনহাতে পবিতৰাত বানৰ প্ৰকোপ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও বিভাগীয় হাতী ইতিমধ্যে স্থানান্তৰ কৰা হৈছে বুঢ়া মায়ং পাহাৰলৈ। বিশেষকৈ যোনটো কপিলী ৰিভাৰ আছে, কপিলী নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ পৰা যিটো বাঢ়নী পানী আছে সেইটো আমাৰ বিভিন্ন চেনেল আৰু কালভাৰ্টেদি সোমাই আছে, আপোনালোকে দেখিছে। গতিকে এতিয়া পানী ইয়াত স্তৰটো আগতকৈ বাঢ়িছে। প্ৰায়বোৰ আমাৰ এৰিয়া যোনখিনি আমাৰ বিশেষকৈ গ্ৰাছলেণ্ডখিনি এৰিয়া সেইখিনি গোটেইখিনি আমাৰ পানীৰ তলতে আছে। বাকী জন্তুবোৰে এতিয়া বৰ্তমান যোনখিনি আমাৰ কাঠনি আছে, কাঠনি আৰু হাইলেণ্ডৰ আশে পাশে আমি অৱস্থান কৰা দেখা পাইছো। আৰু বৰ্তমান খোৱা বোৱাৰ কোনো প্ৰব্লেম হোৱা নাই তেওঁলোকৰ। বিশেষকৈ ঘাঁহ আৰু পৰ্যাপ্ত পৰিমাণে ঘাঁহ আৰু বাকীবোৰ বস্তু আছে। লগতে যিখিনি এনিমেল আছে সেইখিনি আমি চোৱা চিতা কৰি আছো। পবিতৰা যোনখিনি আমাৰ কেম্প আছে, ভিতৰত প্ৰায় 17টাকৈ কেম্প আছে। তো সেই 17টা কেম্পে আমাৰ অহৰহ আমাৰ প্ৰটেকশ্যন ডিউটি চলি আছে। বান বিধ্বস্ত কাজিৰঙাৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে উদ্যান কৰ্তৃপক্ষই। কাজিৰঙাৰ বন্যপ্ৰাণীক উদ্ধাৰৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। বন্যপ্ৰাণী দেখিলে ফোন কৰিব পাৰিব 6901864900 নম্বৰত। নম্বৰটো পুনৰবাৰ জনাইছোঁ 6901864900। এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান। বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰই মুকলি কৰিছে নম্বৰটো। ভাগৰুৱা বা জিৰণি লৈ থকা পহু দেখিলে নধৰিবলৈ আহ্বান। বৰ্তমানলৈকে কেন্দ্ৰটোত 24 ঘণ্টাই নিয়োজিত হৈ আছে পশু চিকিৎসক। 4টা ভাগত বিভক্ত হৈ চিকিৎসক কৰ্মচাৰীয়ে চিকিৎসা চলাই আছে বানত উদ্ধাৰ কৰা আঘাতপ্ৰাপ্ত বন্যজন্তুসমূহক। গহপুৰৰ দক্ষিণাঞ্চলত বানে নষ্ট কৰি থৈ গ'ল কৃষকৰ খেতি বাতি। বানৰ শেষত পথাৰলৈ গৈ কৃষকে মূৰে কপালে হাত দিবলগীয়া হৈছে। বড়ো ধানৰ খেতিসমূহ বানে অনিষ্ট কৰি একেবাৰেই নিঃশেষ কৰি পেলালে। কৃষক ৰাইজে বহু টকা খৰচ কৰি সাঁচতীয়া ধনকেইটা বড়ো ধানৰ খেতিত লগাইছিল, কিন্তু নিমিষতে ব্ৰহ্মপুত্ৰৰ বানে কৃষকৰ সপোনবোৰ উটুৱাই লৈ গ'ল। গেলি পচি যোৱা ধানসমূহকে কৃষকে ঘৰলৈ আনিবলগীয়া হৈছে। কৃষকৰ ইমান বিপদৰ পিছতো গহপুৰ মহকুমা কৃষি বিভাগৰ বিষয়াসকলৰ এবাৰলৈও আহি থিয় নহ'ল কৃষকসকলৰ ওচৰত। গহপুৰ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলে ঘৰতেই শুই বহি এতিয়া সময় কটাইছে। কোনো এখন গাঁৱত দেখিবলৈ পোৱা হোৱা নাই কৃষি বিভাগৰ কোনো এজন বিষয়া কৰ্মচাৰীক। বানপানী এতিয়া কমাৰ পাছত বিশেষকৈ কৃষকসকল নিজৰ খেতি পথাৰলৈ আহি মূৰে কপালে হাত দিবলগীয়া হৈছে। আৰু বানপানীৰ ফলত বিশেষকৈ কৃষকসকল কিন্তু বহু পৰিমাণে ক্ষতিগ্ৰস্ত হয়। মোৰ সহযোগীয়ে দেখাব, মই ডাঠকলা অঞ্চলৰ যি কৃষি পথাৰ আছে তাত উপস্থিত আছোঁ। আৰু কৃষকসকল পানী শুকোৱাৰ পাছত নিজৰ খেতি পথাৰ চাবলৈ আহিছে আৰু এফালৰ পৰা ধানসমূহ গেলি যোৱা দেখি তেওঁলোকে মূৰে কপালে হাত দিবলগীয়া হৈছে। এইসমূহ ধান একেবাৰে গেলি অৱস্থা নাইকিয়া, অৱস্থা শোচনীয় হৈ গ'ল। ইয়াৰ পৰা যে তেওঁলোকে এই ধানসমূহ যে পাব তাৰ আশা খুব কম। ধৰা
পথাৰলৈ আহি কি দেখিছে? বহুত বিপদে দেখিলোঁ মই। ধানটো গজি পেলাই গেলি পেলাই খতম হৈ গ'ল। এতিয়া আমি কেনেকুৱা নিৰ্বাহ কৰিম? এই ধানৰ পৰাই অকণমান খাই বৈ নিৰ্বাহ কৰিছিলোঁ, কিন্তু টকাটো বহুত খৰচ হৈ গ'ল। আপোনাৰ টকাসমূহতো আপোনালোকে কষ্ট কৰি গোটাই খেতিত লগাইছিলোঁ। সেই ইমান কষ্ট কৰি অলপ চলপ টকা গোটাই পেলাই লগাইছিলোঁ, এইটোৱেই গ'ল। আৰু কি কৰিম? সকলো কৃষকৰে একে অৱস্থা। এটা নহয়, গোটেইটো ৰাইজবিলাকৰে এনেকুৱা হৈছে। হয় বাইদেউ, আপুনি দেখিছে বহু কষ্ট কৰি এতিয়া তিতা ধানসমূহ গেলা ধানসমূহ লৈ গৈ আছে। এইসমূহ এতিয়া মৰণা মাৰিব। ইয়াৰ পৰা ধান পাবগৈ জানো? অলপ চলপ পাম আৰু বেছিকৈতো গ'ল আৰু বেয়া হয়। এতিয়া আপোনালোকৰতো টকা পইচাও বহুত লোকচান। বহুত লোকচান হ'লতো। হয় দাদা, কি ক'ব? যিহেতু এনেকুৱা ছবিবিলাকে আচলতে দেখিলে দুখ লাগে, কাৰণ কৃষকসকলে টকা পইচাবিলাক কোনোবাই গৰু ছাগলী বেছি খেতি কৰিছে, কোনোবাই সাঁচি থোৱা পইচাকেইটা ইয়াত লগাইছে, কিন্তু এতিয়া এনেকুৱা অৱস্থা। চব লাখ লাখ টকা গৈ গ'লে এতিয়া কি কৰিব আৰু? খেতিটো এনেকৈ হৈ গৈ গেলি গ'ল, কেনেকৈ খাব মানুহবিলাক? ধানটো চাইছেই মানুহ, ৰাইজে চাইছে নহয় জানো? এইটোৱে বছৰৰ প্ৰথমটো বানে ধাহি মহি নিলে চহা কৃষকৰ সপোন। নিশাৰ ভিতৰতে পানী সোমাই টিয়কত নষ্ট কৰিলে বিঘাই বিঘাই ভোট জলকীয়াৰ খেতি। পকিবলৈ ধৰা ভোট জলকীয়াৰ গছ এতিয়া পানীৰ তলত। 60 বিঘা মাটিত কৰা ভোট জলকীয়াৰ খেতি সমূহ লাঞ্চে পানীত ডুব যোৱাত কৃষকে মূৰে কপালে হাত দিবলগীয়া হৈছে। পানীৰ পৰা তুলি আনিলে ভোট জলকীয়াৰ গছ। টিয়কৰ জাজিমুখত যুৱ কৃষকসকলে 60 বিঘা মাটিত কৰিছিল ভোট জলকীয়াৰ খেতি, কিন্তু দুৰ্ভাগ্যবশতঃ নিশাৰ ভিতৰতে পথাৰত বাঢ়নি পানী সোমাই নষ্ট কৰিলে সকলো, যাৰ ফলত উপায়ন্তৰ হৈ গছৰ সৈতে ভোট জলকীয়া উঠাই আনিবলৈ বাধ্য হ'ল কৃষকসকল। লাখ লাখ টকা খৰচ কৰি মূলধনো উভতি নহাত এতিয়া আশংকাত জাজিমুখৰ খেতিয়ক। প্ৰথমটো বাঢ়নি পানীয়ে কেনেধৰণে কৃষকসকলৰ সৰ্বশান্ত কৰি থৈ গ'ল সেই পৰিৱেশ দেখুৱাই আহিছোঁ। এই মুহূৰ্তত মই এখন নাৱত এনেধৰণে আপুনি হয়তো বিশ্বাস কৰিবলৈ টান পাব এই দৃশ্য নেদেখিলে। এইসমূহ আচলতে জলকীয়া গছ। কৃষকসকলে তেওঁলোকৰ জলকীয়াৰ বাৰীত ভোট জলকীয়াৰ বাৰীত পানী সোমালত এনেধৰণে নাৱত গছসমূহ কাটি লৈ আহিব লগা হৈছে, কাৰণ যিহেতু এইসমূহ এতিয়া পানী সোমাই যোৱাৰ লগে লগে গছসমূহ মৰি যাব, আৰু যাৰ পৰিণতিত এতিয়া এনেধৰণে কৃষকসকলে নাৱেৰে তেওঁলোকৰ জলকীয়াসমূহ লৈ আহিব লগা হৈছে। বীজ জলকীয়া আধা কিছু যদি পকিছে, কিছু আধা পকা হৈছে, এনেধৰণৰ অৱস্থাতে লৈ আহিব লগা হৈছে। দাদা অকণমান আগলৈ আহিলে সুবিধা হ'ব। কিমান বিঘা আপুনি এনেধৰণে ভোট জলকীয়া কৰিছিলে? মই এবাৰ 3 বিঘা মাটি ভোট জলকীয়া কৰিছোঁ। 3 বিঘা। এতিয়া সকলো পানীৰ তলত? সকলো পানীৰ তলত। এই দেখিছে নাৱত ইয়াকে ছিঙিব পাৰিছোঁ, কিছুমান ছিঙিব পৰা নাই, কাটি পেলাই লৈ আহিছোঁ। ডাল সম্পূৰ্ণ নষ্ট হৈ গ'ল গোটেই বাৰী। আগতে বিক্ৰী কৰিব পাৰিলে? আগতে বিক্ৰী প্ৰায় নোৱাৰা নিচিনাই, মানে মই মাত্ৰ দুবাৰ ছিঙিছিলোঁ, মানে তাৰ পিছৰখিনি সম্পূৰ্ণ নষ্ট হৈ গুচি গ'ল, একোৱেই নাপালোঁ মূল্য। 3 বিঘা মাটি শেষ। এতিয়া আৰু কি আছিলে তাত? আৰু কি খেতি? আৰু মই বড়ো কৰিছিলোঁ 2 বিঘা, সেয়াও সম্পূৰ্ণ পানীৰ তলত। ধান পকিছিলেহে, কল পকা দিছিলে, শেষ হৈ গ'ল। ইয়াতে কিমান আৰু কৃষকে কৰিছিলে নে ভোট জলকীয়া? ভোট জলকীয়া আমাৰ জাজিমুখত প্ৰায় 35ৰ পৰা 40 বিঘা মাটি কৰা হৈছিল। সকলোৱে নষ্ট হৈ গৈছে, সকলোৱে নষ্ট হৈ গৈছে। প্ৰথম পানীটোৱে শেষ? প্ৰথম পানীতে সম্পূৰ্ণ শেষ। আপুনি খেতিৰ লগতে জড়িত, খেতি কৰি সম্পূৰ্ণ পৰিয়াল পোহপাল কৰোঁ। এতিয়া সম্পূৰ্ণ এই প্ৰথমটো বানেই আমাক চব শেষ কৰি দিলে।